সন্মানীয় কৰ্মচাৰীসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ, ভাল খবৰ যে সকলো কৰ্মচাৰীৰে এই জুলাই মাহৰ 1 তাৰিখৰ পৰা আপোনালোকৰ চেলাৰী বৃদ্ধি পাব। আৰু এই চেলাৰীটো কি হিচাপে বৃদ্ধি পাব, কেনেকৈ বৃদ্ধি পাব, কিমান বৃদ্ধি পাব, সকলো বিষয়ে মই এইটো ভিডিঅ'ত দাঙি ধৰিম। গতিকে আপোনালোকে শেষলৈকে ভালকৈ ভিডিঅ'টো চাব আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক এটা কৰি দিব। আৰু চেলাৰী কেলকুলেশ্যনৰ আৰু এটা ভিডিঅ' আছে, সেইটো আপোনালোকে চাব পাৰে, মোৰ ডেছক্ৰিপশ্যন বক্সত এইটো দি দিম। গতিকে বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। It's a Government of Assam resolution on the report of the 7th Assam Pay and Productivity Pay Commission and the report of the committee with the Assam Service Revision of Pay Rules 2017, including revised pay structure schedules department-wise, published in the extraordinary issue of the Assam Gazette number 74 dated 17th March 2017 by the Finance PRU Department, Assam, Sosibaloi, Block F, Dispur. তো এই বস্তুটো এই 2017 যিটো ROP ৰুল আছিল, আচলতে ইয়াতে সব বস্তু লিখা আছে। সেই ৰুল মতে কি লিখা আছিল চাওক। Increment, all the running payments will have annual increments as a percentage of the total of pay in the payment and the corresponding grade pay. In the new pay structure, the total of pay in the payment and the corresponding grade pay would constitute basic pay. All employees will be entitled to an annual increment of 3% of the basic pay. অৰ্থাৎ যিমান কৰ্মচাৰী আছে অসমৰ সকলোৰে যি পেমেণ্ট আছে তাৰ ওপৰত এনুৱেল ইনক্ৰিমেণ্ট দিয়া হ'ব। আৰু নতুন যিটো পে ষ্ট্ৰাকচাৰ হ'ব তাত পেমেণ্ট আৰু গ্ৰেড পে মিলাই আচলতে বেচিক পে হয়। অল দ্য এমপ্লয়িজ উইল বি এণ্টাইটেলড টু এন এনুৱেল ইনক্ৰিমেণ্ট অফ 3% অফ বেচিক পে। অৰ্থাৎ সকলো কৰ্মচাৰীয়ে বেচিক পেৰ 3% ইনক্ৰিমেণ্ট পাব। দ্য ডেট অফ এনুৱেল ইনক্ৰিমেণ্টছ ইন অল কেচেছ, আৰু সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত এই যিটো এনুৱেল ইনক্ৰিমেণ্ট সেইটোৰ যিকোনো পৰিস্থিতিত তাৰ ডেটটো হ'ব উইল বি 1st of July of the year। অৰ্থাৎ প্ৰত্যেক বছৰ জুলাইৰ 1 তাৰিখৰ পৰা এমপ্লয়িজ কমপ্লিটিং 3 months and above in the revised grade pay as on 1st July will be eligible। অৰ্থাৎ যিসকল কৰ্মচাৰীৰ 1ম জুলাই তাৰিখে অৰ্থাৎ জুলাই মাহৰ আগত 3 মাহ সম্পূৰ্ণ কৰিছে কৰ্মক্ষেত্ৰত, তেওঁলোক এইটো ইনক্ৰিমেণ্টৰ উপযোগী হ'ব। হয়তো এই ইনক্ৰিমেণ্টটো আচলতে পেঞ্চনাৰসকলে নাপায়, যিসকল মানে বৰ্তমান কৰ্মৰত কৰ্মচাৰী তেওঁলোকেহে পাব। তো কৰ্মচাৰীসকলৰ কাৰণে এইটো আছিলে বহুত ডাঙৰ এটা সুখবৰ যে আপোনালোকে যিটো দৰমহা পাই আছে, চেলাৰী পাই আছে, তাৰ বেচিক পে মানে গ্ৰেড পে আৰু পেমেণ্ট মিলাই যিটো হয় তাৰ 3% ইনক্ৰিমেণ্ট পাব। আৰু 3% ইনক্ৰিমেণ্টটো পেমেণ্টৰ লগত যোগ হ'ব। তো নতুন যিটো বেচিক পে হ'ব সেই অনুসৰি আপোনাৰ ডিএ হিচাপ কৰিব, হাউচ ৰেণ্ট হিচাপ কৰিব, আৰু সেইমতে NPS কাটিব। তো সেইকাৰণে আপোনালোকৰ কি হ'ব, চেলাৰীটো এই মাহৰ পৰা অৰ্থাৎ আজিৰ পৰাই বৃদ্ধি পাব। যিটো আপোনালোকৰ কোনো ধৰণৰ চৰকাৰে নটিফিকেশ্যন দিব নালাগে, অট'মেটিক প্ৰত্যেক বছৰে পাই থাকে। কিন্তু ডিএটো এনেকুৱা হয় যে চৰকাৰে যেতিয়া নটিফিকেশ্যন দিয়ে, অৰ্ডাৰ দিয়ে, তেতিয়াহে পায়। কিন্তু ইয়াৰ কাৰণে কোনো অৰ্ডাৰ নালাগে, অট'মেটিক আপুনি প্ৰত্যেক বছৰে 1st জুলাইৰ পৰা পাই থাকিব এই ইনক্ৰিমেণ্টটো। গতিকে এইটো কৰ্মচাৰীসকলৰ কাৰণে বহুত এটা ভাল খবৰ। তো এইটোৱে আছিলে এটা গুৰুত্বপূৰ্ণ খবৰ। আশা কৰোঁ সকলোৱে ভাল পাব ভিডিঅ'টো। মোৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।